নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আৰ্থিক সমস্যা দূৰ কৰিবলৈ এটা বিশেষ শক্তিশালী উপায় আজি আপোনালোকলৈ আগবঢ়াইছো। এই উপায়টোৰ সহায়ত আপোনালোকে আৰ্থিক সমস্যা দূৰ কৰিব পাৰিব, যিহেতু আপোনালোকে শুক্ৰ শক্তিশালী কৰিব পাৰিব। শুক্ৰই আমাৰ জীৱনত টকা পইচা, সা সম্পত্তি, বিলাসী জীৱন ইত্যাদি প্ৰদান কৰে। যাৰ শুক্ৰ শক্তিশালী তেওঁ বহুত টকা পইচাৰ মালিক হ'ব পাৰে, বহুতো সা সম্পত্তিৰো অধিকাৰী হয়। আৰু যাৰ শুক্ৰ দুৰ্বল তেওঁলোকৰ জীৱনত বহুত টকা পইচাৰ সমস্যা আহে আৰু আৰ্থিক সমস্যাত পৰে আৰু জীৱনত তেওঁলোকে উন্নতি কৰিব নোৱাৰে। সেয়েহে শুক্ৰ শক্তিশালী কৰিবলৈ আজি আপোনালোকক জনাবলৈ লৈছো এটা বিশেষ সৰু উপায়। উপায়টো হৈছে আপোনালোকে আপোনালোকৰ হাতৰ বুঢ়া আঙুলিত পিন্ধিব লাগিব এটা ৰূপৰ আঙুঠি। মহিলা হলে বাওঁ হাতৰ বুঢ়া আঙুলিত পিন্ধিব ৰূপৰ আঙুঠিটো আৰু পুৰুষ হলে সোঁ হাতৰ বুঢ়া আঙুলিত পিন্ধিব। আঙুঠিটো কিন্তু যেনেকে তেনেকে পিন্ধিলে নহব। আপোনাৰ শৰীৰৰ ওজন কিমান হয় প্ৰথমে আপুনি জানিব লাগিব। যদি আপোনাৰ উদাহৰণস্বৰূপে 60 কেজি ওজন হয় তেনেহলে আপুনি সেই 60 সংখ্যাটো 12ৰে হৰণ কৰিব লাগিব, মানে 12 সংখ্যাটোৰে বা 12 সংখ্যাটোৰে হৰণ কৰিব লাগিব আৰু তেতিয়া উত্তৰটো কি পাব? 5। আৰু তেতিয়া আপুনি পিন্ধিব লাগিব 5 গ্ৰামৰ ৰূপৰ আঙুঠি। এইদৰে আপোনাৰ যিমান শৰীৰৰ ওজন হয় সেই সংখ্যাটোক আপুনি 12 সংখ্যাটোৰে ডিভিজন কৰি মানে হৰণ কৰি যিটো উত্তৰ পাব সেই সংখ্যাটোৰে আপুনি সিমান জোখৰ এটা ৰূপৰ আঙুঠি বনাই আপোনাৰ হাতৰ বুঢ়া আঙুলিত পিন্ধিব। যদি আপোনাৰ ওজন 48 কেজি হয় তেনেহলে 12ৰে যদি ডিভিজন কৰে বা হৰণ কৰে তেনেহলে আপুনি পাব 4 12 48, তো 4, তো উত্তৰটো হ'ব 4। তো সেয়েহে আপুনি কি কৰিব লাগিব? 4 গ্ৰামৰ ৰূপৰ আঙুঠি পিন্ধিব লাগিব। আঙুঠিটো আপুনি বনোৱাৰ পিছত শুক্ৰবাৰে ৰাতিপুৱা গা ধুই পৰিষ্কাৰ কাপোৰ পৰিধান কৰি পূজা ঘৰত এগছি চাকি জ্বলাই শ্ৰী মন্ত্ৰ 108 বাৰ জপ কৰিব। বাওঁ হাতৰ তলুৱাত আঙুঠিটো ৰাখি সোঁ হাতেৰে ঢাকি আপুনি চাকি জ্বলোৱাৰ পিছত এইদৰে শ্ৰী মন্ত্ৰ 108 বাৰ জপ কৰি পিন্ধিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।